হেল্ল' এভৰিৱান, গুড মৰ্ণিং, প্ৰেছ দ্য লৰ্ড। সকলোকে প্ৰভু যীশুৰ নামত আৰু বিশেষ আজি সঁচাকৈ সুন্দৰ সুযোগ আৰু সময় ঈশ্বৰে দিলে আৰু বিশেষ আপোনালোকৰ মাজত এটি বাক্য লৈ আহিছোঁ। আমি যদি জিৰিমিয়া 9:23 পদটো পঢ়োঁ আৰু তাতে এনেকৈ লিখা আছে, জিহুৱাই এই কথা কৈছে, জ্ঞানীয়ে নিজ জ্ঞানত, বীৰে নিজ পৰাক্ৰমত আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক। আৰু সঁচাকৈ আজি বহুতো লোকে নিজৰ ধন সম্পত্তি লৈ, নিজৰ বডি বিল্ডাৰ লৈ আৰু নিজৰ সুন্দৰতা লৈ গৌৰৱ কৰে, কিন্তু ঈশ্বৰৰ বাক্যত কৈছে 24 পদটোত আমি তাতে পঢ়িলে আমি গম পাওঁ, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতে গৌৰৱ কৰক যে তেওঁ মোৰ বিষয়ে বুজে আৰু জানে যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোতা জিহুৱা, কিয়নো এইবোৰত মই সন্তোষ পাওঁ। ইয়াকে জিহুৱাই কৈছে। আৰু সঁচাকৈ এই বাক্যই আমাক আশীৰ্বাদ কৰে। আজি বহুতো ব্যক্তিসকল আছে নিজকে নিজে বহুত গৌৰৱ কৰে আৰু নিজকে নিজে বহুত বৰ বুলি ভাবে, কিন্তু ঈশ্বৰৰ বাক্যত কৈছে আমি সেইটোতে গৌৰৱ কৰিব লাগে, যিজনে আমাক জানে, আৰু সেই ঈশ্বৰ জিহুৱাক আমি গৌৰৱ কৰিব লাগে। থেংক ইউ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।